সন্দৰ্ভ গগৈ স্বগৃহত উপস্থিত হ'ল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ নশ্বৰ দেশ আৰু নশ্বৰ দেশ আহি পোৱাৰ পাছতেই বাসগৃহত অগণন লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অগণন লোকৰ উপস্থিতিত নশ্বৰ দেশ পঞ্চভূতত বিলীন কৰি দিয়া হৈছে আৰু অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শেষ বিদায় জনাইছে অজস্ৰ গৌৰভক্তই। জনাইছে মুহূৰ্তত প্ৰিয়তা গগৈৰ নশ্বৰ দেশ বাসগৃহত উপস্থিত হ'ল। স্বগৃহত উপস্থিত অখিল গগৈৰ মাতৃৰ নশ্বৰ দেশ আৰু স্বগৃহত উপস্থিত হোৱা মাতৃৰ নশ্বৰ দেহত অজস্ৰ লোকৰ শ্ৰদ্ধাঞ্জলি, অগণন লোকৰ অশ্ৰুঞ্জলি প্ৰিয়তা গগৈৰ নশ্বৰ দেহত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মৰিয়নিৰ লখুৰাখনস্থিত বাসগৃহত অখিল গগৈৰ মাতৃৰ নশ্বৰ দেহ উপস্থিত হয় আৰু অগণন লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে শেষকৃত্য সম্পন্ন কৰা হয়। ইতিমধ্যে পঞ্চভূতত বিলীন হৈ গৈছে অখিল গগৈৰ মাতৃৰ নশ্বৰ দেহ। পঞ্চভূতত বিলীন হ'ল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ নশ্বৰ দেহ। অশ্ৰুভৰা অঞ্জলিৰে বিদায় জনালে অজস্ৰ লোকে। ৯৬ বছৰ বয়সত বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ দেহাৱসান। বিদেশাত্মাৰ সদগতি কামনাৰে নেদেখাজনলৈ প্ৰাৰ্থনা জনাইছে। অজস্ৰ গুণমুগ্ধই অজস্ৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰিয়তা গগৈক। আমি দৃশ্যাংকত কৈ আছো, নশ্বৰ দেশ বাসগৃহত উপস্থিত হ'ল অখিল গগৈৰ মাতৃ আৰু অগণন লোকৰ অশ্ৰুঞ্জলি প্ৰিয়তা গগৈৰ নশ্বৰ দেহত। মৰিয়নিৰ লখুৰাখনস্থিত বাসগৃহত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। অখিল গগৈৰ মাতৃৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই অগণন লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই শেষকৃত্য সম্পন্ন কৰা হয় আৰু পঞ্চভূতত বিলীন হ'ল অখিল গগৈৰ মাতৃৰ প্ৰিয়তা গগৈৰ নশ্বৰ দেহ। ৯৬ বছৰ বয়সত বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ বিয়োগ আৰু বিদেশ আত্মাৰ সদগতি কামনাৰে নেদেখাজনলৈ এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে অগণন লোকে। আমাৰ ফালৰ পৰা অশ্ৰু অঞ্জলি জ্ঞাপন যিহেতু অজস্ৰ লোকে কৰিছে, আমাৰ ফালৰ পৰাও প্ৰিয়তা গগৈৰ যাতে ঈশ্বৰে ভালে ৰাখক, তেওঁৰ আত্মাই যাতে সদগতি লাভ কৰে তাৰ বাবে আমি কামনা কৰিছোঁ। আমি দৃশ্যাংশতে কৈ আছোঁ, নশ্বৰ দেশ বাসগৃহত উপস্থিত হোৱাৰ পিছতে অগণন লোকে অশ্ৰুসিক্ত অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, শেষ বিদায় জনাইছে মাতৃগৰাকীক। অখিল গগৈৰ মাতৃগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। সমাজৰ হকে কাম কৰি আছিলে, তেওঁ ধৰ্মপ্ৰাণ মহিলা আছিলে, তেওঁ সমাজৰ এগৰাকী মহিলা আছিলে। তেওঁ অগণন লোকৰ অশ্ৰু অঞ্জলি শ্ৰদ্ধাঞ্জলি জনাইছে। অজস্ৰ লোকৰ অশ্ৰু অঞ্জলিৰ পিছতে তেওঁ শেষকৃত্য সম্পন্ন কৰা হয় আৰু শেষকৃত্য সম্পন্ন কৰাৰ পিছতে পঞ্চভূতত বিলীন হৈ গৈছে অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ নশ্বৰ দেহ। আৰু দৃশ্যাংশতে কৈ আছোঁ, অশ্ৰুসিক্ত বিদায় জনাইছে অজস্ৰ লোকে। অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈলৈ অশ্ৰুসিক্ত বিদায়, অগণন লোকৰ শ্ৰদ্ধাঞ্জলিৰ মাজতে পঞ্চভূতত বিলীন হৈ পৰিছে নশ্বৰ দেহ। আমি দেখুৱাইছোঁ দৃশ্যাংশ, তেওঁক লৈ যোৱা হৈছিলে, গুৱাহাটীৰ পৰা লৈ যোৱা হৈছিলে, বাসগৃহলৈ লৈ যোৱা হৈছিলে। স্বগৃহত তেওঁৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতে অজস্ৰ গুণমুগ্ধ অজস্ৰ লোকে, হাজাৰ হাজাৰ লোক তাত উপস্থিত হৈছিলে আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে মাতৃগৰাকীক। আৰু সকলোৱে মাতৃ বুলিয়ে মাতিছিলে, সকলোৱে অখিল গগৈৰ কেৱল মাতৃ নহয়, সেই অঞ্চলৰ অজস্ৰ গুণমুগ্ধই তেওঁক মাতৃ জ্ঞান কৰিছিলে। আৰু প্ৰিয়তা গগৈৰ মৃত্যুৰ পিছতে এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। অজস্ৰ লোকৰ শ্ৰদ্ধাঞ্জলিৰ পিছতে অজস্ৰ গুণমুগ্ধ লোকে কান্দি কান্দি অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে, শেষ বিদায় জনালে প্ৰিয়তা গগৈক। আৰু প্ৰিয়তা গগৈক নশ্বৰ দেশ ইতিমধ্যে পঞ্চভূতত বিলীন হৈ পৰিলে। মৰিয়নিৰ লখুৰাখনস্থিত নিজ বাসগৃহত শোকাকুল পৰিৱেশ সৃষ্টি হয় যেতিয়া বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ নশ্বৰ দেশ শেষবাৰৰ বাবে স্বগৃহত উপস্থিত হৈছিল। ৯৬ বছৰ বয়সত পৰলোকগামী হয় প্ৰিয়তা গগৈৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে আৰু পৰিয়ালৰ সদস্য, আত্মীয় স্বজন, শুভাকাংক্ষী তথা বিভিন্ন স্তৰৰ অগণন লোকে তেওঁৰ নশ্বৰ দেহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি আৰু অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। জীৱনৰ দীঘলীয়া পথত প্ৰিয়তা গগৈ পৰিয়াল আৰু সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান, তেওঁ সৰলতা, মাতৃসুলভ মৰম আৰু আদৰ্শ জীৱনশৈলীৰ কথা স্মৰণ কৰি বহু লোক আৱেগিক হৈ পৰিল আৰু প্ৰিয়তা গগৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। নিজৰ মাতৃৰূপে বহুতে প্ৰিয়তা গগৈক জ্ঞান কৰিছিলে, মাতৃৰ নিচিনাকৈ, এগৰাকী মাকৰ নিচিনাকৈ। কেৱল অখিল গগৈৰ মাতৃয়ে নহয়, বহুতো লোকৰ তেওঁৰ মাতৃ আছিলে, তেওঁক মাতৃ জ্ঞান কৰিছিল অজস্ৰ লোকে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, পঞ্চভূতত বিলীন হ'ল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ নশ্বৰ দেহ আৰু বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অজস্ৰ গুণমুগ্ধ, হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হোৱাৰ সেই দৃশ্যাংশ আমি দেখুৱাই আছোঁ। অগণন লোকৰ অশ্ৰু অঞ্জলি প্ৰিয়তা গগৈৰ নশ্বৰ দেহত। আমি দৃশ্যাংশ দেখিছোঁ, শোকত ভাগি পৰিলে শিৱসাগৰত তেওঁ আছিলে।
গুৱাহাটীলৈ তেওঁক লৈ অনা হৈছিলে। কিন্তু অৱশেষত তেওঁৰ যি মৰিয়নিৰ যি লখুৰাখনস্থিত যি বাসগৃহ, লখুৰাখনস্থিত নিজ বাসগৃহত তেওঁৰ যাবলৈ ইচ্ছা আছিলে শেষবাৰলৈ। তাতে শেষৰ কালছোৱাত তাত থাকিবলৈ তেওঁৰ ইচ্ছা আছিলে। আৰু অখিল গগৈ মৰিয়নিৰ লখুৰাখনস্থিত বাসগৃহলৈ তেওঁক লৈ গৈছিলে। আৰু শোকাকুল পৰিৱেশৰ সৃষ্টি হয় যেতিয়া নশ্বৰ দেহ বাসগৃহত গৈ পালেগৈ, তেতিয়া নশ্বৰ দেহক আগুৰি শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অজস্ৰ লোকে, অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰিয়ালৰ সদস্য, আত্মীয় স্বজন, শুভাকাংক্ষী তথা বিভিন্ন স্তৰৰ অগণন ব্যক্তিয়ে, অগণন লোকে নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, অশ্বসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জনাইছোঁ জীৱনৰ দীঘলীয়া যি সময় প্ৰিয়তা গগৈ আছিলে, জীৱিত অৱস্থাত তেওঁ পৰিয়াল, সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান, তেওঁৰ সৰলতা, তেওঁ সৰল এগৰাকী মহিলা আছিলে। মাতৃসুলভ মৰম আৰু আদৰ্শ জীৱনশৈলীৰ কথা স্মৰণ কৰি বহু লোকে আৱেগিক হৈ পৰিল এক প্ৰকাৰে। দৃশ্যাংশ দেখুৱাইছে অশ্ৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিলে, ৰাজনৈতিক নেতাকৰ্মী উপস্থিত আছিলে, স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে অংশগ্ৰহণ কৰি প্ৰিয়তা গগৈৰ স্মৃতিচাৰণ কৰে, তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰিয়তা গগৈ কেৱল অখিল গগৈৰ মাতৃ নাছিলে, অঞ্চলটোৰ বহু লোকৰ বাবে এগৰাকী স্নেহময়ী অভিভাৱক সদৃশ আছিলে। আৰু তেওঁৰ মৃত্যুৱে সমাজৰ এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। সমগ্ৰ অঞ্চলবাসীয়ে শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ সেই সময়ৰ দৃশ্যাংশ, যেতিয়া প্ৰিয়তা গগৈৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হৈছিলে, সেই সময়ত অগণন লোকে অশ্ৰুত শ্ৰদ্ধাঞ্জলি জনাইছিলে, শেষবাৰৰ বাবে বিদায় জনাইছিলে প্ৰিয় নাৰীগৰাকীক। পৰিয়ালৰ সদস্য আৰু আত্মীয় স্বজনৰ উপস্থিতি, ধৰ্মীয় ৰীতি নীতিৰে শেষ কৃত্য সম্পন্ন কৰা হয় প্ৰিয়তা গগৈৰ। আৰু অশ্ৰু ভাৰাক্ৰান্ত পৰিৱেশত সকলোৰে অন্তিম বিদায় আৰু প্ৰাৰ্থনাৰ মাজতে প্ৰিয়তা গগৈৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰে। বহুতে তেওঁৰ বিদেশ আত্মাৰ সদগতি কামনা কৰে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। শোকসন্তপ্ত যি পৰিয়াল আছিলে, শোকসন্তপ্ত পৰিয়ালবৰ্গক অপূৰণীয় ক্ষতি সহ্য কৰাৰ বাবে শক্তি প্ৰদান কৰিবলৈ সকলোৱে কামনা কৰিছে এই মুহূৰ্তত। আৰু আমাৰ ফালৰ পৰা কামনা কৰিছোঁ পৰমেশ্বৰ, পৰম পিতাই প্ৰয়াত প্ৰিয়তা গগৈৰ বিদেশ আত্মাক চিৰশান্তি প্ৰদান কৰক। শোকসন্তপ্ত পৰিয়ালবৰ্গক দুঃসহ এই মুহূৰ্তত ধৈৰ্য, সাহস আৰু মানসিক শান্তি প্ৰদান কৰক। তেওঁৰ স্মৃতি সকলোৰে মনত সদায় থাকক। আৰু আমি দেখুৱাইছোঁ সমাজৰ এগৰাকী আগশাৰী মহিলা আছিল, ধৰ্মপান মহিলা আছিলে। কেৱল অখিল গগৈৰ মাতৃয়ে নহয়, তেওঁ বহুতৰে অভিভাৱকৰ নিচিনা আছিলে। আৰু সেইবাবেই তেওঁৰ অন্তিম বিদায়ৰ সময়ত অজস্ৰ লোকে চকুলো টুকিছে, সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অগণন লোকৰ অশ্ৰুসিক্ত অঞ্জলিৰ মাজতে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। আৰু শ্ৰদ্ধাঞ্জলিৰ পিছতে নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰিলে। আমি দেখুৱাইছোঁ সেই প্ৰিয়তা গগৈলৈ অশ্ৰুসিক্ত বিদায়, অগণন লোকৰ শ্ৰদ্ধাঞ্জলিৰ মাজতে পঞ্চভূতত বিলীন হ'ল নশ্বৰ দেহ। আৰু বাসগৃহৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ প্ৰিয়তা গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাই বিদায় দিয়া হ'ল। অজস্ৰ গুণমুগ্ধ উপস্থিত হ'ল সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অজস্ৰ গুণমুগ্ধ উপস্থিত হোৱা দেখিবলৈ পোৱা গ'ল বাসগৃহত। আমি দৃশ্যাংশ দেখুৱাইছোঁ মৰিয়নিৰ লখুৰাখনস্থিত বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে, যেতিয়া বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ নশ্বৰ দেহ শেষবাৰৰ বাবে স্বগৃহত উপস্থিত হৈছিল। ৯৬ বছৰ বয়সত পৰলোকগামী হয় প্ৰিয়তা গগৈ। আৰু মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। পৰিয়ালৰ সদস্য, আত্মীয় স্বজন, শুভাকাংক্ষী তথা বিভিন্ন স্তৰৰ অগণন লোকে তেওঁৰ নশ্বৰ দেহত উপস্থিত হৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি সেই সময়ৰ দৃশ্যাংশ দেখুৱাইছোঁ, যেতিয়া প্ৰিয়তা গগৈৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হৈছিল, তেতিয়া অজস্ৰ গুণমুগ্ধ অজস্ৰ লোকে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল, শেষবাৰৰ বাবে তেওঁক দৰ্শন কৰিছিলে। আৰু কান্দি কান্দি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদায় জনালে। জীৱনশৈলীৰ কথা স্মৰণ কৰি বহু লোক আৱেগিক হৈ পৰিল। পৰিয়ালৰ সদস্য, আত্মীয় স্বজন, শুভাকাংক্ষী তথা বিভিন্ন স্তৰৰ ৯৪ বছৰ বয়সত আজি আমাৰ মা প্ৰিয়তা গগৈৰ আমাৰ মাজৰ পৰা চিৰকালৰ কাৰণে বিদায় লৈ গুচি গ'ল। মাৰ আচলতে জীৱনটো আৰম্ভ হৈছিলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংস্পৰ্শত। আন্দোলন কৰিছিলে বুলি মই নকওঁ, কিন্তু স্বাধীনতা আন্দোলনৰ বতাহটো তেতিয়া তেওঁ একেবাৰে সৰু ষ্টুডেণ্ট আছিলে, স্কুলীয়া ছাত্ৰী আছিলে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ বতাহজাক তেওঁৰ গাত লাগিছিল, সংস্পৰ্শ তেওঁ পাইছিল। তাৰপাছত
আহ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ পাছত 48 পৰা 52-53 মানলৈকে যি অসমত RCPI আন্দোলন আৰম্ভ হ'ল, কৃষকসকলৰ আন্দোলন, বিষ্ণু প্ৰসাদ ৰাভাহঁতৰ আন্দোলন, সেই আন্দোলনত আমাৰ ইয়াৰ আটাইতকৈ ডাঙৰ যিজন সংগ্ৰামী, সেই সংগ্ৰামী নেতা, পিছত তেখেত গৈ MLA ও হৈছিলে, আমাৰ সংগ্ৰামী নেতা RCPI আন্দোলনৰ বৰুৱা ডাঙৰীয়া, তেখেতৰ লগত আপোনাৰ মায়ে আৰু মাহঁতৰ লগৰ বহু মানুহে এতিয়া মাটি দখল কৰিবলৈ গৈছিলে। মাহঁতে যেতিয়া মাটি দখল কৰিবলৈ গৈছিলে, মাটি দখল কৰিবলৈ যাওঁতে মাহঁতে সেই সময়ত RCPI আন্দোলনত গোৱা যিবিলাক গীত মাত, গুটি কোৰ লৈ আনা, গীজিং ভাঙিবলৈ যাওঁ, সেই গীত মাতবিলাক মোক মাজে মাজে এতিয়াও গাই শুনায়, একদম শেষলৈকে। আজি 3-4 দিনৰ আগলৈকে মায়ে সেইবিলাক গাই আছিল। এনেকৈ মায়ে স্বাধীনতা আন্দোলনৰ স্পৰ্শ পাইছিলে আৰু RCPI মুভমেণ্টৰ লগত যুক্ত হৈছিলে, আৰু RCPI মুভমেণ্টৰ লগত যুক্ত হওঁতে আমাৰ নামটিৰ কি নাম আছিলে, RCPI মুভমেণ্টৰ আমাৰ খগেন বৰবৰুৱা ডাঙৰীয়া, খগেন বৰবৰুৱা ডাঙৰীয়াৰ লগত একেলগতে আন্দোলনত আছিলে। মাটি দখল আন্দোলন, মাটিৰ পট্টা আন্দোলন, ড্ৰেজিঙত দুখীয়া মানুহক মাটি দিয়াৰ আন্দোলন, এই মাটি আন্দোলনবিলাকৰ লগত যুক্ত হৈছিলে মা। তাৰ পাছত মায়ে, আমি দেখিছিলোঁ যে 70ৰ দশকত, আমি শুনিছিলোঁহে, মই নিজে দেখিবলৈ নাপালোঁ বাৰু, 70ৰ দশকত জীৱেশ্বৰ গগৈ ছাৰৰ নেতৃত্বত আৰু আমাৰ কাষৰ পেহী অমিয়া গগৈ আৰু আমাৰ মায়ে মানে তেতিয়া মহিলাবিলাকক মানে নাটক কৰিব নিদিয়ে, আপোনাৰ ভাওনা কৰিব নিদিয়ে। মাহঁতে পিয়লি ফুকন নাটক কৰিছিলে, বিভিন্ন ধৰণৰ ভাওনা কৰিছিলে। গতিকে মা এফালেদি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংস্পৰ্শ পাইছিলে, RCPI মুভমেণ্টৰ বিপ্লৱী ধাৰাৰ লগত যুক্ত হৈছিলে, অসমৰ এটা নাট্য আন্দোলনৰ লগত, সাংস্কৃতিক আন্দোলনৰ লগত যুক্ত হৈছিলে মায়ে নিজেই। আৰু তাৰ পৰৱৰ্তী সময়ত মায়ে আমাৰ গোটেই গাঁওখনৰ বিবেকৰ নিচিনা আছিলে। এই আমুকটো কৰিবি, তামুকটো নকৰিবি, গোটেই মা মানে গোটেই গাঁওখনত ৰজন জনাই থকা মানুহ আছিলে। তাৰপাছত আমাৰ মায়ে আমাৰ কৃষক মুক্তিৰ যেতিয়া আন্দোলন আৰম্ভ হ'ল, আমাৰ কৃষক মুক্তিৰ গোটেই আন্দোলনটোৰ মাতৃৰ নিচিনা পৰিণত হ'ল। যিকোনো এজন সংগ্ৰামী মানুহ ৰাতি 2টা, 3টা, 12টা যেইটাত আহে মাৰ কোলাত আশ্ৰয় লয়। মায়ে ৰাতি যিমান ৰাতি হওক জুই ফুৱাই, যেতিয়া আমাৰ গেছ নাই, জুই ফুৱাই ফুচুঙাৰে জুই ফুৱাই সকলোকে খোৱা বোৱা কৰাই, ৰাতি যিমান ৰাতি নাহক লাগিলে এই ঘৰখন মায়ে তেনেকৈ ৰাখিছিলে। আৰু শেষ জীৱনৰ বয়সত মায়ে এই ঘৰখনলৈ আহিবলৈ বহুত চেষ্টা কৰিছিলে, মায়ে ইচ্ছা কৰিছিলে। কিন্তু মই গোটেই জীৱনটো আন্দোলনৰ লগত লাগি থাকোঁতে ঘৰখন মেৰামতি কৰা নহ'ল। সেইকাৰণে মাক আনিবৰ কাৰণে অকণমান সা সুবিধা কেইটামান দৰকাৰ আছিলে। মই এইবিলাক কৰি থাকোঁতে মা আজি ঢুকাই থাকিলে। মা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ। মায়ে বেলেগ একো ইচ্ছা কৰা নাছিলে, মায়ে মাত্ৰ তেখেতৰ লগত জমা থকা পইচাখিনি মোৰ হাতত দি কৈছিলে যে ৰাজহুৱা কামত খটোৱাব। 17,500 মান টকা নেকি মাৰ হাতত আছিলে, মানে হাতত থকা কেছ। 17,500 মান টকা মায়ে মোৰ হাতত দি কৈছিলে যে ৰাজহুৱা কামত খটাবি। মুঠতে মা আছিলে এগৰাকী আধুনিক মনৰ মহিলা, সংগ্ৰামী মহিলা, আৰু দৰিদ্ৰ মানুহৰ পক্ষত থকা। আৰু মোৰ যিমান সংগ্ৰামী মই সত্তা পাইছোঁ, মোৰ আপোচবিহীনতা, সেইটো মাৰ পৰা আহিছে। মায়ে মানে আপোনাৰ আটাইতকৈ ডাঙৰ কথাটো আছিলে যে মায়ে আপোনাৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন হওঁতে প্ৰায় ইয়াতে ৰেল ৰকো আন্দোলনত যোগদান কৰিছিলে। আপোনালোক নিজে আহে চাগে তেতিয়া, হয় নাই, সংবাদ পৰিৱেশন কৰিবলৈ। মায়ে গোটেই গাঁৱৰ মহিলাবিলাকক উলিয়াই লৈ যায়, একদম
একদম ট্ৰেইনখন ঘপককৈ ৰখাই দিয়ে, মোৰ ইমান ভয় লাগে। ট্ৰেইন তেনেকৈ ৰখাব পাৰি নেকি, মানে এই লোকো কৰি দিয়ে। তাৰপাছত আন্দোলনৰ সময়তো সেই একেই, মায়ে ইটোৰ পিছত সিটো আন্দোলনত জড়িত হৈছিলে। মা গোটেই জীৱন মানুহৰ কাৰণে কটোৱা এগৰাকী মাতৃ আছিলে, অসমৰ এগৰাকী সুসন্তান আছিলে। গতিকে মাক বিদায় দিবলৈ পোৱাটো মোৰ জীৱনৰ আটাইতকৈ দুখ। আপোনালোকে জানে শিৱসাগৰত মোৰ কাৰণে মায়ে কেনেকৈ কেম্পেইন কৰিছিলে। 21ত মই যেতিয়া জেলত আছিলোঁ, মা মোৰ ষ্টাৰ কেম্পেইনাৰ আছিলে। মায়েহে কেম্পেইন কৰি মোক জিকাইছিলে। মোৰতো কোনো ক্ৰেডিট নাছিলে। মা আৰু অসমৰ জনগণৰ আৰু আমাৰ কৃষক মুক্তি আৰু শিৱসাগৰৰ ৰাইজৰ। শিৱসাগৰৰ ৰাইজে আশীৰ্বাদ দিছিলে, বাকীবিলাকে আহি সহায় কৰিছিলে। সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানী মোৰো মাতৃৰ দৰে আছিল। মই মা বুলি সম্বোধন কৰি আহিছিলোঁ। মাজে মাজে আহিছিলোঁ তেখেত যেতিয়া অসুখ আছিল। বহুত দিন হ'ল অখিল গগৈ ডাঙৰীয়াই মাতৃগৰাকীক সেৱা আগবঢ়াই আহিছিলে, নিজৰ লগত ৰাখিব চেষ্টা কৰিছিল, চিকিৎসা দিবলৈ চেষ্টা কৰিছিল, বয়সো জ্যেষ্ঠ পাইছিল আৰু খুবেই হাঁহি